জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী মাজুমাৰ খবৰ এটা ল'ব লাগিছিল তাত গৈ বা কি কৰিছে কেনেকৈ আছে ফোন এটা কৰোঁ জানো Actually, it's my fault. মানুহ polite হ'ব লাগে কিন্তু ইমানো নম্ৰ হ'ব নালাগে যে আনজনে ইয়াক দুৰ্বলতা বুলি ভাবিবলৈ লয় কাৰণ আমাৰ এই সমাজত বিয়াৰ সম্পৰ্কটো ইমান সহজে শেষ কৰিব নোৱাৰি যেনেকে তুমি নোৱাৰিলা বাহ তামাম খানা খোৱালা আজি ইমান দিন তোমাৰ হাতে খুৱাই নাছিলো নহয় ভুলেই কৰিলো অফিচ নোযোৱা আজি নাযাওঁ অফিচত ক'লা ক'লো নীলম মোৰ তোমাক বেলেগ কথা এটাহে ক'বলগীয়া আছিলে কোৱা মানে মা গাঁৱৰ পৰা আহোঁতে কিমান সময় লাগিব মাৰ ৰাতি হ'ব চাগে কিয় অঁ মই আজি এবাৰ ঘৰৰ পৰা আহোঁগৈ নেকি মা দেউতাই চিন্তা কৰি আছে চাগে সেইটো বাৰু মোক সুধিবলগীয়া কি কথা হ'ল আৰে গৈ আহা আকৌ এটা কাম কৰা তুমি মোৰ লগতে ওলোৱা মই তোমাক থৈ গুচি যাম তুমি নোসোমোৱা মই এতিয়া সোমাব নোৱাৰো নহয় বেলেগ এদিন যাম দিয়া নিয়ম কৰাকৈ আমাৰ বিয়াৰ কি নিয়ম দুই পাগলী শহুৰ শাহুক সেৱা কৰোঁতে নিয়ম কৰিব লাগে মই দেখোন মাক সেৱা কৰোঁতে একো নিয়মেই নকৰিলোঁ মায়ে তোমাক সেৱা কৰিবলৈ দিলে দিয়া ওলাই আহা মই চাবিটো লৈ আহোঁ ৰ'বা এইযোৰে পিন্ধি যাওঁ নেকি বেয়া লাগিব নেকি এইযোৰ আৰে কি কথা কৈছা ইমান ধুনীয়া লাগিছে এইযোৰে পিন্ধি ওলোৱা Good morning, Khuridev. দীপ আহ
খুৰীদেউ তই বহ মই এখেতক মাতি দিওঁ হেৰি ইমান ৰাতিপুৱাই খুৰাই বা কিয় মাতি পঠিয়ালে আপুনি কিবা গম পায় নেকি পাওঁ অ' খুৰী আপোনাৰ গা বেয়া নেকি তই বহচোন মই এখেতক মাতি আনো কিবা এটাতো ডাঙৰ কথা হৈছে নে খুৰা খুৰীৰ আকৌ কাজিয়া লাগিছে নেকি বহ 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 বহচোন খুৰা কওকচোন এনেদৰে সাধাৰণতে আপুনি ৰাতিপুৱাই ফোন নকৰে সেইকাৰণে অলপ এটা ডাঙৰ দায়িত্বৰ পৰা পলালো মই মানে যিটো দায়িত্ব প্ৰতিজনী ছোৱালীৰ দেউতাকে পালন কৰে যুগৰ ধৰ্ম যিটো বহাগীক ঘৰত ৰাখিব নোৱাৰা কথাটো কৈছে চাগৈ আপুনি কিন্তু তাইতো এই সিদ্ধান্তটো নিজেই লৈছে ডাঙৰ মাৰ কথা কোৱা নাই মাজু মাৰ কথা কৈছো স্বৰ্ণালী তাইৰ কি হ'ল তাইওতো ভাল ছোৱালী বুজালে বুজি পাব তাই ৰ'বচোন মাতো কথাটোতো কোৱাই নাই কেনেকৈ বুজিবি তোক মতাৰ কাৰণটো হ'ল তই এবাৰ মাজুৰ শহুৰেকৰ ঘৰলৈ যাব লাগে শহুৰেকৰ ঘৰ নীলমতৰ ঘৰ যাম খুৰা যাম কি বিয়া বাৰুৰ কথা পাতিব লাগে নেকি মই আছো খুৰা আপুনি একো চিন্তা নকৰিব সিহঁতৰ বিয়াখন কালিয়ে হৈ গ'ল কি কিশোৰ ডাঙৰ হিচাপে কৈছো এতিয়া তুমি যোৱাগৈ পিছত সুস্থ হৈ আহিবা কথা পাতিম ভঙা বাহ জানো জোৰা লাগে আন্টি হা এই সুশীলৰ লগত কেৱল বিয়া হ'ম বুলিহে কৈছিল মোৰ আৰু বহাগীৰ বিয়াৰ পাছত মোৰ লগত বিয়া হ'ম বুলি কৈছিল এই পৰিয়ে প্ৰথমে ময়ো তেনেকেই ভাবিছিলোঁ কিশোৰ তেতিয়া না বহাগীৰ দুখবোৰ চকুত পৰিছিল না মোৰ ভুলখিনি কিন্তু যিদিনা এইখন ঘৰলৈ আহিছো এই মানুহজনৰ মোৰ প্ৰতি কৰা ত্যাগখিনি দেখি লাহে লাহে মই উপলব্ধি কৰিছো যে মই বহাগীৰ ওচৰত কিমান ডাঙৰ দুখ কৰিছিলো কেৱল দুখ নহয় কিশোৰ আমি পাপ কৰিছিলো এতিয়া চাবা কিশোৰে কি কি কৰিব পাৰে
মোৰ শান্তিত যোনে কাঢ়িছে মই উত্তৰ টোপনিত ধ্বংস কৰিম মন বহাগী মন বহাগী কেৱল দুখ নহয় কিশোৰ, আমি পাপ কৰিছিলোঁ। ৰাতি ৰাতি মোৰ টোপনি নহা হ'ল। তোমাক বহুতবাৰ ক'বলৈ মই চেষ্টাও কৰিছিলোঁ। ডিভোৰ্চ পিছুৱাই মই তোমাক ইনডাইৰেক্টলি বুজাবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু তুমি বুজি নাপালা। মই বহাগীৰ জীৱন ধ্বংস কৰিলোঁ কিশোৰ। গতিকে আৰু এজনৰ জীৱন মই শেষ কৰিব নোৱাৰো। তুমি মোৰ কথাই কৈছা বুলি মই বুজিছোঁ। কিন্তু পৰি তুমি চিন্তা নকৰিবা, মই ঠিকেই থাকিম, এইদৰেই থাকিম। মা আছে নহয় মোৰ লগত। শুনক, মই কেৱল আপোনাৰ কাৰণে এই সিদ্ধান্ত লোৱা নাই। মোৰ মাক মই এবাৰ হেৰুৱাইছোঁ। গতিকে দ্বিতীয়বাৰ মই হেৰুৱাব নাই খোজা কাৰণে এই সিদ্ধান্ত লৈছোঁ। আমাৰ এই ডিভোৰ্চ নহয়, এই ডিভোৰ্চ নহয়, এই ডিভোৰ্চ নহয়, এই ডিভোৰ্চ নহয়। এইটো তোমাৰ ফাইনেল সিদ্ধান্ত? মই তোমাক কালিয়ে মোৰ সিদ্ধান্ত শুনাইছোঁ। ঠিক আছে, ঠিক আছে তেন্তে। এতিয়া চাবা কিশোৰে কি কি কৰিব পাৰে। মোৰ শান্তিত যোনে কাঢ়িছে মই উত্তৰ টোপনিত ধ্বংস কৰিম। লগ পাম, আকৌ লগ পাম, সকলোকে লগ পাম। দেউতাকক আৰু ধৰুৱা নকৰি গ'লগৈ তাই। প্ৰতিজনী ছোৱালীৰ দৰে মাজুমাৰো সপোন আছিল চাগৈ। হোমৰ গুৰিত বহি তাই বিয়া হ'ব। সেই সপোন তাইৰ আমি পূৰণ কৰিব নোৱাৰিলোঁ। মন বহাগী মন বহাগী লগ পাম। মা, মা, তোমাৰ গাটো বেয়া লাগিছে নেকি? সঁচাকৈ কোৱাচোন। হা? মোৰ শান্তিত যোনে কাঢ়িছে মই উত্তৰ
টোপনি ধ্বংস কৰি নাই লগা ভয় লাগিছে অ' বাবা। দেউতাকক আৰু ধৰুৱা নকৰি গ'লগৈ তাই। প্ৰতিজনী ছোৱালীৰ দৰে মাজুমাৰো সপোন আছিল চাগৈ হোমৰ গুৰিত বহি তাই বিয়া হ'ব। সেই সপোন তাইৰ আমি পূৰণ কৰিব নোৱাৰিলোঁ। আজিকালিৰ বিয়া মানেইতো লাখ লাখ টকাৰ কাৰবাৰ, যিটো আমাৰ দৰে মাক দেউতাকৰ বাবে এটা ডাঙৰ বোজা। কোনোবাই বব পাৰে, কোনোবাই নোৱাৰে। মই নোৱাৰিলো, ধাৰতেই পোত গৈ আছো। আৰু কিমান ধাৰ ৰুম। বিয়া মানেতো মাক বাপেকৰ আশীৰ্বাদ লোৱাটো। আৰু আপোনালোকৰ আশীৰ্বাদটো তাইৰ ওচৰত আছেই। শাহুৱেকে কেনেকৈ লৈছে তাইক, ভাল ব্যৱহাৰ কৰিছে নে নাই সেইটো জানিব লাগিছিল। আচলতে তাইলৈ ফোন কৰিবলৈ বেয়া লাগিছে অ'। নীলমকনো কি বুলি ফোন কৰিম। তই এবাৰ যাব পাৰিবি নেকি তালে? এনেই খবৰ কৰিবলৈ আহিছোঁ বুলি কবি, আমি পঠিয়াইছোঁ বুলিও ক'ব পাৰ। নালাগে খুৰীদেউ, মই তাইৰ ককায়েক নহয় জানো? মই নিজ ইচ্ছাৰেও তাইৰ খবৰ ল'বলৈ যাব পাৰোঁ। সকলো পৰিস্থিতিৰ দাস খুৰা। হ'ব লগাটো আমি ইচ্ছা কৰি নোহোৱা কৰিব নোৱাৰোঁ। নীলমে তাইক খুব ভাল পায়। তাইক সি সুখী কৰি ৰাখিব চাব। ঈশ্বৰে সেইকণ সুখ দিলেই হ'ব আমাক। তাতকৈ একো নালাগে আৰু।